ৰাজ্যৰ চাৰিওদিশে এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ উঠি পৰি লাগিছে বিভিন্ন দলৰ প্ৰাৰ্থীসকল। শাসক বিৰোধীৰ নেতা মন্ত্ৰী সকলো এতিয়া ব্যস্ত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত। পিছ পৰি ৰৈ যোৱা নাই বিৰোধী দল কংগ্ৰেছো। প্ৰচাৰত ব্যস্ত নেতা পালি নেতাসকলো। দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ উঠি পৰি লাগিছে সকলো। তাৰ মাজতে মৰিয়নিত নিৰ্বাচনী ৰণদংগা বজাই অখিল গগৈয়ে। বিজেপিক ডাষ্টবিন আৰু ৰূপজ্যোতি কুৰ্মীক জাবৰ আখ্যা অখিল গগৈ। মৰিয়নিত অখিল গগৈয়ে এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীক ক্ৰোধৰ সমালোচনা কৰা পৰিলক্ষিত হয়। 2024 চনৰ বিধানসভা নিৰ্বাচনত আমি ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। 2024 চনত আমি মৰিয়নিত বিধানসভাৰ সমষ্টিত বিজেপিক বিদায় দিম আৰু তাৰ কাৰণে আমি মৰিয়নি সমষ্টিৰ ৰাইজক সাজু কৰি তুলিছো। মৰিয়নি বিধানসভা সমষ্টিত যথেষ্ট উপদ্ৰৱ হ'ল, উন্নয়নমূলক কাম একো নাই। সেইকাৰণে এইবাৰ মৰিয়নিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে 2024 চনত ৰূপজ্যোতি কুৰ্মীক আমি হৰুৱাম। তাৰ কাৰণে প্ৰথম প্ৰক্ৰিয়া হিচাপে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছো। জুজটো ডেফিনেটলি হ'ব। আমি বহুত বেছি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, লিমিটেড আসনত, আৰু টেষ্ট কৰি চাইছো যে মৰিয়নি বিধানসভা সমষ্টিত কি ট্ৰেণ্ড চলি আছে। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত বিজেপিক বিদায় দিম। তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি মৰিয়নি বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাম আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজক সদায় হাঁহিয়তাৰ পাত্ৰ কৰি ৰখা, আবুল তাবুল কথা বকি সমষ্টিটোৰ মান সন্মান খতম কৰি দিয়া। মই নিজে এজন সমষ্টিৰ বাসিন্দা হিচাপত মই স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে 2026 চনত আমি বিজেপিৰ যিজন MLA ৰূপজ্যোতি কুৰ্মীক আমি পৰাজিত কৰিম আৰু তাৰ কাৰণে অসমৰ ৰাইজক, মৰিয়নি সমষ্টিৰ ৰাইজক সাজু কৰি তুলিছোঁ। আৰু তাৰ কাৰণে তাৰ টেষ্ট হিচাপত কি পৰ্যায়ত চলি আছে, মানুহে কি ভাবি আছে, মানুহৰ লগত সংযোগ ৰচনা কৰিবৰ কাৰণে মাজে মাজে এটা দুটা পঞ্চায়তত এটা দুটা পোষ্টত আমি এবাৰ পঞ্চায়তত উঠিছোঁ। এইদৰে মৰিয়নিত উপস্থিত হৈ অখিল গগৈয়ে মন্তব্য কৰাৰ পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন্তব্যৰ প্ৰত্যুত্তৰ ৰূপজ্যোতি কুৰ্মীৰ। ইয়াত ডাঙৰ ডাঙৰ নেতাই ডাঙৰ ডাঙৰ ফুটনি মাৰিছে। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ফুটনি মাৰিছে। 2024 চনৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক বোলে হৰুৱাব। আকাশত চাং পতা কথা কৈ লাভ নাই। মৰিয়নি সমষ্টিত মই মাৰ্বল টাংগুটি খেলি থকা নাই, দিনে ৰাতিয়ে কষ্ট কৰি আছো। অখিল গগৈ যদি সাহস আছে তেনেহলে 4টা জিলা পৰিষদতে প্ৰাৰ্থিত্ব দিব লাগিছিল। এইদৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। ইয়াত বহুত ডাঙৰ ডাঙৰ নেতাই ডাঙৰ ডাঙৰ ফুটানি মাৰিছে। এই ৰাইজৰ দলৰ নেতা অখিল গগৈ ফুটানি মাৰিছে যে ৰূপজ্যোতি কুৰ্মীক এইবাৰ বোলে হৰুৱাব আৰু তেওঁ বোলে 26 চনত মানে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিব। এইবোৰ আকাশত চাং পাতি ইয়াৰ লাভ নাই। কাৰণ মই ৰূপজ্যোতি কুৰ্মী এনেইতো মই মাৰ্বল গুটি খেলি থকা নাই, টাংগুটি খেলি থকা নাই। এই মৰিয়নি সমষ্টিত দিনে ৰাতে কষ্ট কৰি আছো। ইয়াত মই হাল বাম, মই জেওৰা দিম, মই মৈ মাৰিম, মই কঠীয়া সিঁচিম, কঠীয়া আকৌ মই তুলি পেলাই আকৌ ধান ৰুম, ধান ৰুই পেলাই আকৌ মই গৰু ছাগলী নপৰক, ধান নাখাওক বুলি ৰক্ষণাবেক্ষণ দিম। আৰু লাষ্টত বোলে কোনোবাই যদি কয় আহি পেলাই মই ধান কাটিম, মই ক'ত ধান কাটিব দিম বাৰু? কেতিয়াও দিব নোৱাৰিম মই ধান কাটিবলৈ। ধান মই ৰুইছোঁ, মই ধান কাটিম। ইয়াত বেলেগ কথা নাই, এইটো স্পষ্ট কথা। থাকিল অখিল গগৈ যদি সাহস থকাহেঁতেন 4টা জিলা পৰিষদে প্ৰাৰ্থিত্ব দিব লাগিছিল। ইয়াত 21টা আঞ্চলিক পঞ্চায়ত 21টাতে প্ৰাৰ্থিত্ব দিব লাগিছিল। মৰিয়নি সমষ্টিৰ ভৌগোলিক এলেকাৰ বিষয়ে তেওঁৰ জ্ঞানেই নাই। 21টা যে গাঁও পঞ্চায়ত আছে তেওঁ নাজানে। নিউজ ডেস্ক এনি টক্স। এনি টক্স
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।